নমস্কাৰ ষ্টুডেন্টস, তোমালোক সকলোকে স্বাগতম জনাইছো ষ্টাডি উইথ আছৰ অন্যটা ভিডিঅ'লি। সো তোমালোকে জানা যে ইয়াৰ আগতে আমি কি কৰিছিলো, ক্লাছ 9ৰ এটা চেপ্টাৰ আমি ষ্টাৰ্ট কৰিছিলো। ফাৰ্ষ্ট চেপ্টাৰটো নাম্বাৰ সিস্টেমটো ষ্টাৰ্ট কৰিছিলো। সো আমাৰ ভিডিঅ' বিলাক দিয়া অলপ ডিলে হৈ আছে, বাট আমি চেষ্টা কৰি আছো যে আমি অলপ বেছিকে ভিডিঅ' দিবলৈ পাৰো। সো আজি আমি কি কৰিম, ক্লাছ 9ৰ সেই সিৰিজটোৰ আমাৰ এইটো হৈ আছে আমাৰ থাৰ্ড পাৰ্ট। হয়, ইয়াৰ আগতে আমি কি পঢ়িছিলো, আমি পঢ়িছিলো আমাৰ কি ৰিয়েল নাম্বাৰছ বিলাকৰ ওপৰত, হয়নে? ৰিয়েল নাম্বাৰছ কাক কোৱা হয়, ৰিয়েল নাম্বাৰছক কেনেকে এক্সপ্ৰেছ কৰা হয়, আৰু ইয়াৰ আগৰ যিকেইটা এক্সাৰসাইজ আমি কৰাইছিলো। হয়, সো এতিয়া বৰ্তমান আমি পঢ়িম, আমি আৰু এটা বস্তু শিকিছিলো, কি শিকিছিলো, ৰিয়েল নাম্বাৰছ বিলাকক কেনেকে আমি নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব পাৰো। হয়, যেনেকে 0, ইয়াত বহিব 0, 1 2 3 4 5 এনেকে গৈ থাকিব, এইফালে -1 -2 -3 এনেকে গৈ থাকিব। সো এই ৰিয়েল নাম্বাৰছ বিলাকৰ এই নাম্বাৰ লাইনডালত যিবিলাক আমাৰ কি আছিলে, ৰেচনেল নাম্বাৰছ আছিলে, যিবিলাক নাম্বাৰছ মানে আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰো। হয়, মানে p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো। এই নাম্বাৰছ বিলাকক ইয়াত এক্সপ্ৰেছ কৰিবলৈ আমাৰ বহুত ইজি হয়। কেনেকে হয় চোৱা, যদি মই ধৰিছো p = 1 আৰু q = মই ধৰিছো অন্য এটা ইন্টিজাৰ নম্বৰ 2, সো এনসাৰটো কিমান ল'ব, 1/2। হয়, এতিয়া 1/2 ইয়াত বহাবৰ কাৰণে মই কি কৰিব লাগিব, 1/2 কি হৈ আছে, ফাৰ্ষ্ট চোৱা যে 1/2 ক'ত বহিব, 1/2 হৈ আছে কি 0তকে ডাঙৰ, অবভিয়াছলি যেটো এটা পজিটিভ নাম্বাৰ, আৰু কাতকে সৰু হৈ আছে, 1তকে সৰু হৈ আছে, হয়নে? মানে 0তকে ডাঙৰ আৰু 1তকে সৰু, গতিকে এই নাম্বাৰটো ক'ত থাকিব, 0 আৰু 1ৰ মাজত থাকিব। আৰু যিহেতু ই কি হৈ আছে, এটা ফ্ৰেকচন হৈ আছে। হয়, মানে মই কি কৰিব লাগিব, 0 আৰু 1ক মাজত আমি কি কৰিব, দুটা সমান সমান ভাগত ভাগ কৰিব লাগিব। সো মই এনেকে ভাগ কৰিছো, এইটো ফাৰ্ষ্ট পাৰ্ট, এইটো সেকেন্ড পাৰ্ট। ওকে, তেতিয়াহ'লে 0ৰ পৰা ইয়ালৈ যদি আহো, এই পাৰ্টটো কিমান ল'ব, এই দুইটা পাৰ্টৰ আধা হৈ আছে নে নাই, সো এই নাম্বাৰটো হ'ব হাফ। তো হাফটো ক'ত বহিব, ইয়াত বহিব। তেনেকে বাকী বিলাক নাম্বাৰছো যেনেকে ধৰি লৈছো p = suppose ধৰিছো 2, আৰু ধৰিছো আমাৰ q = ধৰিছো আমাৰ কি 3, এতিয়া কি হৈছে 2/3 হৈ আছে। হয়, সো এইটো কি হৈ আছে, তোমাৰ 0তকে ডাঙৰ হৈ আছে, 1তকে সৰু হৈ আছে। সো 2/3 ক'ত বহিব, 0 আৰু 1ৰ মাজত বহিব। আৰু লগতে আমাৰ কি হ'ব, এই নাম্বাৰটো কি হ'ব, তোমাৰ চোৱা এই নাম্বাৰটো কি হ'ব, ইয়াক কি কৰিব লাগিব, যিহেতু আমাৰ কি আছে, এইটো কি হৈছে 2/3 কি হৈ আছে, এটা ফ্ৰেকচন হৈ আছে, আৰু এই 3টো কি হৈ আছে, আমাৰ ডিনমিনেটৰ হৈ আছে। হয়, ডিনমিনেটৰত যিমান থাকে সেইটা ভাগত মই কি কৰিব লাগিব, ইয়াক আমি ভাগ কৰিব লাগিব। তেনেকে মই সমান সমানকে 3টা ভাগত ভাগ কৰি ললো। 1 2 3, ওকে, এটা পাৰ্ট, দুটা পাৰ্ট, 3টা পাৰ্ট। এক সেকেন্ড হা, এটা, দুটা, 3টা পাৰ্ট। ওকে, সো 0ৰ পৰা যদি মই ইয়ালৈ যাওঁ, ইয়াত কিমান ল'ব, ফাৰ্ষ্ট 1/3 হ'ব। হয়, আকৌ কি হৈছে, সমান সমানে 1/3 হৈ আছে, গতিকে মই ইয়াৰ পৰা যদি এই ভাগটোলৈ যাবলগীয়া হয়, মানে এই আঁচডাললৈ যাবলগীয়া হয়, মই ইয়াত কি কৰিব লাগিব, 1/3 এড কৰিব লাগিব, মানে কিমান ল'ব, মোৰ 2/3 ওলাব। হয়, এনেকে আমি বাকী বিলাক নাম্বাৰছকো আমি কি কৰিব পাৰো, এক্সপ্ৰেছ কৰিব পাৰো। কিন্তু প্ৰব্লেম কেতিয়া হয়, যেতিয়া আমি নাম্বাৰ লাইনৰ ওপৰত কাক এক্সপ্ৰেছ কৰিবলগীয়া হয়, ইৰেচনেল নাম্বাৰছ বিলাকক যেতিয়া আমি এক্সপ্ৰেছ কৰিবলগীয়া হয়, তেতিয়া আমাৰ কিছুমান প্ৰব্লেম এৰেজ হয়। এতিয়া চাবা, ইৰেচনেল নাম্বাৰছ, এতিয়া আজি আমি শিকিম কেনেকে আমি ইৰেচনেল নাম্বাৰছ বিলাকক নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব পাৰো। ইয়াৰ কাৰণে তোমালোকে জানিব লাগিব পাইথাগোৰাছ থিওৰেমটো। পাইথাগোৰাছ থিওৰেমটো কি আছিলে, আমি জানো যে এটা আমি ট্ৰাইংগল পঢ়ি আহিছো আগতে, হয়নে? এই ট্ৰাইংগলটো আমি যদি এনেকে আঁকো, আৰু যদি তোমাৰ এংগুলাৰ মান বা এংগুলাৰ ভেলু তোমাৰ যদি 90 ডিগ্ৰী হৈ যায়, তেতিয়াহ'লে এই ট্ৰাইংগলটোক আমি কি বুলি কওঁ, 90 ডিগ্ৰী ট্ৰাইংগল। হয়, মানে ৰাইট এংগল ট্ৰাইংগল। এতিয়া চোৱা, মই ট্ৰাইংগলৰ নাম দিছো এ, বি আৰু চি। ওকে, এতিয়া পাইথাগোৰাছে কি কৰিছিলে, যে আৰু এটা চোৱা, মন কৰা, সদায় 90 ডিগ্ৰী যিটো আমাৰ সন্মুখৰ যিটো লাইন থাকিব, মানে সন্মুখৰ যিটো চাইড থাকিব, এইটো 90 ডিগ্ৰী হৈ আছে, ইয়াৰ সন্মুখত কোনটো চাইড আছে, এ বি চাইডটো আছে নে নাই? সো এ বি চাইডটো কি হ'ব, তোমাৰ সদায় হাইপোটেনাছ হ'ব, এইচ। ওকে, আৰু ইয়াৰ এটা চাইড কি হ'ব, তোমাৰ বেছ হ'ব, আৰু এটা বেছটো এইটো নহয়, এই তলৰ যিটো চাইড, এই চাইডটো হ'ব তোমাৰ বেছ,
আৰু এইটো হ'ব আমাৰ এডাল কি হ'ব এডাল হ'ব তোমাৰ পাৰপেন্ডিকুলাৰ পি ওকে এই যে হাইপোটেনাস পাৰপেন্ডিকুলাৰ আৰু বেস ইয়াৰ মাজত এটা ৰিলেশন আছে আৰু এই ৰিলেশনটো আমাক কোনে বুজাইছিলে পাইথাগোৰাছে বুজাইছিলে পাইথাগোৰাছ কোন আছিল এজন মেথমেটিচিয়ান আছিল ওকে সো ইয়াৰ মাজৰ ৰিলেশনটো কি হ'ব তোমাৰ h স্কয়াৰ ইজ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ এটো হল আমাৰ কি পাইথাগোৰাছৰ থিওৰেম ফাৰ্স্টতে তোমালোকে এই থিওৰেমটোৰ বিষয়ে জানিব লাগিব ওকে যদি হয় এটা চোৱা মানে যদি এটা যে রাইট এঙ্গল ট্রায়াঙ্গল হয় তেতিয়াহলে আমাৰ কি হ'ব এই পাইথাগোৰাছৰ এই যে থিওৰেমটো এটো সদায় কি কৰিব সদায় স্যাটিসফাই কৰিব ওকে এতিয়া ইয়াক ইউজ কৰি পেলাই মই কি কৰিম নাম্বাৰ লাইন বিলাকত কি কৰিম আমাৰ যেটো ইৰেশনাল নাম্বাৰছ বিলাক আছিল সেই ইৰেশনাল নাম্বাৰছ বিলাকক প্লট কৰিম এতিয়া চোৱা যে কেনেকৈ তাক প্লট কৰিম মই চোৱা ফাৰ্স্ট তোমালোকে জানা পাইথাগোৰাছৰ থিওৰেমটো বুজি পাইছা সো এতিয়া চোৱা আমি জানো যে এটা স্কয়াৰ হয়নে এনেকে এটা স্কয়াৰ আঁকিছো সাপোজ ইয়াত O A B আৰু C ওকে এতিয়া এই যে স্কয়াৰটো যে মই বনাইছো মই যদি ইয়াৰ প্ৰত্যেকটো সাইডত 1 ইউনিট কে লওঁ তেবা কয় যে 1 ইউনিট মানে কি 1 ইউনিট মানে হল তোমাৰ মানে 1 ইউনিট মানে যিকোনো তুমি হয়তো সেন্টিমিটাৰটো ল'ব পৰা নহলে কিলোমিটাৰত ল'ব পৰা বা যিহতে লোৱা কিন্তু ইয়াৰ আগত কি হৈ থাকিব লাগিব 1 থাকিব লাগিব মানে হয়তো এই সাইডটো লেংথটো আমাৰ 1 কিলোমিটাৰ হ'ব পাৰিব নহয়তো 1 সেন্টিমিটাৰ হ'ব পাৰিব নহয়তো 1 মিটাৰ হ'ব পাৰিব মানে তুমি যিহতে নোলোৱা কিয় কিন্তু কি হ'ব লাগিব 1 হ'ব লাগিব ইয়াত নাম্বাৰটো সদায় 1 থাকিব লাগিব ওকে তাকে আমি সিম্পলি কি বুলি কও 1 ইউনিট বুলি কৈ থওঁ বুজি পাইছনে মানে জেনাৰেলাইজ কৰি পেলাই কোৱা হয় যে 1 ইউনিট এটো ডিপেন্ড কৰিব যোনজনে বনাব তাৰ ওপৰত তেওঁ যাৰ যি মৰ্জি তাকে ল'ব পাৰে কথা নাই এতিয়া চোৱা এডাল যে মই পিছত কি কৰিব পাৰো O আৰু B যদি মই কানেক্ট কৰি দিও তেলে এডাল কি পাম এডাল পাম আমাৰ কি ডায়াগোনাল এতিয়া ডায়াগোনাল ডাল এটা চোৱা O এটা ট্ৰায়াঙ্গলটো চোৱা O A B এটো ট্ৰায়াঙ্গলটো আমাৰ কি হৈ আছে O A B যে ট্ৰায়াঙ্গল বনি আছে এটো কি বনি আছে এটা ৰাইট এংগল ট্ৰায়াঙ্গল হৈ আছে নে রাইট এঙ্গল ট্রায়াঙ্গল হৈ আছে নে হৈছে নে নাই এটো কি হৈছে যেহেতু এটা স্কয়াৰ হয় স্কয়াৰ এ এঙ্গলটো সদায় কি হয় এই কৰ্নাৰ এ এঙ্গল বিলাক কি হয় সদায় ওটি সাইড এঙ্গল কি হৈ থাকে সদায় 90 ডিগ্ৰী হৈ থাকে সো এইটো এঙ্গল আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব নাই সো এটো এটা কি বনি থাকিব এটা রাইট এঙ্গল ট্রায়াঙ্গল বনি থাকিব সো এটা রাইট এঙ্গল ট্রায়াঙ্গল যদি বনি গল তেতিয়ালে কি ইয়াত কি এপ্লিকেবল হ'ব ইয়াত এপ্লিকেবল হ'ব পাইথাগোৰাছৰ থিওৰেমটো এটা পাইথাগোৰাছৰ থিওৰেমটো আমাৰ কি কৈছে আমাক কৈছে যে OB স্কয়াৰ ইজ ইকুৱেল টু OA স্কয়াৰ প্লাস AB স্কয়াৰ হয় কিয় হয় এটো OB কি হৈ আছে হাইপোটেনাস হৈ আছে আৰু OA কি হৈ আছে তোমাৰ বেস হৈ আছে আৰু AB ডাল কি হৈ আছে আমাৰ তোমাৰ পাৰপেন্ডিকুলাৰ হৈ আছে ওকে এতিয়া চোৱা OA ভ্যালুটো আমাৰ কিমান দিয়া হৈছিল 1 ইউনিট 1 ইউনিট হয় নহয় আৰু AB ভ্যালু কি দিয়া হৈছে 1 ইউনিট দিয়া হৈছে 1 plus 1 কিমান লব 2 লব মানে এটা OB square is equal to 2 which implies OB value to কি ওলাব √2 ওলাব মানে OB value to √2 ওলাই গল নে ওলাই গল মানে এই ডিসটেন্স তো মই কিমান পালো √2 পালো এই বস্তুখিনি যদি তুমি বুজি পাইছা তেতিয়া হলে ইয়াক তুমি ইজিলি কি কৰিব পাৰিবা নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব পাৰিবা তাৰ কাৰণে এটা কি কৰিব লাগিব তাৰ কাৰণে অলপমান তোমাৰ জ্যামিতি ব্যৱহাৰ কৰিব লাগিব গতিকে তোমালোকে মোৰ তাতো এতিয়া ইয়াত বৰ্ডত আঁকিবলৈতো অলপ অসুবিধা হয় সো তোমালোকে নিজে কম্পাস উলিয়াই ল'ব পাৰিবা ফাৰ্স্ট কি কৰা ফাৰ্স্ট তোমালোকে ড্ৰ কৰিব লাগিব এনেকে নাম্বাৰ লাইন ডাল ওকে ইয়াত হৈছে সেন্টাৰ 0 ইয়াত কিমান হ'ব লাগিব 1 2 3 4 এনেকে নাম্বাৰছ বিলাক যাব -1 -2 -3 এনেকে গৈ থাকিব এতিয়া মই এক্সপ্ৰেছ কৰিবলৈ দিয়া হৈছে সাপোজ √2 মোৰ কোৱেশ্চনটো দিয়া হৈছে মই এই √2 টো কোড এক্সপ্ৰেছ কৰিব লাগে নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব লাগে হয় গটিকে √2 যদি নাম্বাৰ লাইনত যে এই যে নাম্বাৰছ বিলাক যে আছে ইহতে কি বুজাই থাকে নো সদায় ইহতে বুজাই যে এই সেন্টাৰৰ পৰা ইয়াৰ ডিসটেন্সটো কিমান হৈ আছে হয় আমি যে ধৰিছো 1 টো যে ইয়াত যে লিখিছো আমি ইয়াত কিবা এটা স্কেলত মেজাৰ কৰিছো হয়নে সাপোজ কোৱা যে 0 ৰ পৰা ইয়াৰ ডিসটেন্সটো 1 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা 1 সেন্টিমিটাৰ ইয়াৰ 1 আৰু 2 মাজত 1 সেন্টিমিটাৰ মানে 0 ৰ পৰা 2 লৈ ডিসটেন্সটো কিমান হ'ব 2 ইউনিট মানে ইউনিটটো ঠাইত হয়তো সেন্টিমিটাৰ হ'ব পাৰে মিটাৰ হ'ব পাৰে যিকোনো হ'ব পাৰে তুমি স্কেলত যি লৈছা
যেটো তোমালোকে সেন্টিমিটার স্কেলে ব্যৱহাৰ কৰিবা গতিকে এটো কি হ'ব 2 সেন্টিমিটার ডিসটেন্সত থাকিব হয় এতিয়া এতিয়া চোৱা তোমালোকে ইয়াত কি হৈছে 1 ইউনিট হৈ আছে তোমালোকে বনাব লাগে এটা এই যে স্কয়াৰ এটা যে বনাইছো এটা ইউনিট স্কয়াৰ বনাব লাগিব কেনেকৈ বনাবা তোমালোকে যদি কম্পাসডাল লোৱা ইয়াত এনেকৈ যদি কম্পাসডালকে মাৰ্ক কৰা ইয়াত এনেকৈ তুমি মাৰ্ক কৰি দিব পাৰিবা ওকে এই ডিসটেন্সত এনেকৈ লৈ পেলাই ইয়াত এনেকৈ মাৰ্ক কৰিব পাৰিবা ওকে আচ্ছা ইয়াৰ পৰা যদি লোৱা ইয়াৰ পৰা এনেকৈ তুমি মাৰ্ক কৰি দিব পাৰিবা এনে কাট খাই যাব আৰু এনেকৈ যদি কানেক্ট কৰি দিয়া দুটা বস্তু এনেকৈ কানেক্ট কৰি দিয়া এটো কি পাবা তুমি ও এই পইণ্টটো এ বুলি ধৰি লোৱা ও এ বি তাত কি পাবা তুমি এডাল ৰাইট এংগল ট্ৰায়াঙ্গেল পাবা হয় আৰু এতিয়া এই যে ডিসটেন্সটো এটো কি হৈছে 1 ইউনিট হৈ থাকিব আৰু এটো কি হ'ব তোমাৰ 1 ইউনিট হৈ থাকিব গটিকে এটো কি হ'ব এই যে ডিসটেন্সটো কি হ'ব তোমাৰ এই ডিসটেন্সটো হ'ব তোমাৰ √2 হয়নে তুমি চোৱা ও এটো কি হৈ আছে সাপোজ কৰাতে ও এ টু বি ধৰি লোৱা ও বি ইকুয়াল টু কিমান হ'ব তোমাৰ 1 ইউনিট হয়নে মানে 1 সেন্টিমিটার বা 1 একো লিখিব নাই 1 বুলি লিখি থোৱা আৰু কি হ'ব এ বি টো কিমান হ'ব তোমাৰ এটো তোমাৰ 1 হৈ থাকিব হয় আৰু গটিকে হাইপোটেনাস এডাল কি হৈ আছে তোমাৰ হাইপোটেনাস হৈ আছে এটো কি হ'ব 90 ডিগ্ৰী ট্ৰায়াঙ্গেল এটা বনি আছে এবিলাক লিখিব নালাগে তোমালোকে এক্সামত তোমালোকে জাস্ট খালি এই প্ৰথম প্ৰসেসটো কৰিলে হৈ গ'ল আৰু এবিলাক জাস্ট তোমালোকে বুজিবৰ কাৰণে মই লিখিছো The next কি হ'ব OA square is equal to OB square plus AB square okay এতিয়া চোৱা OB ঠাইত মই কি লিখিম আমি 1 লিখিম AB ঠাইত মই কিমান লিখিম তোমাৰ 1 লিখিম is equal to কিমান হ'ব 2 that is OA is equal to আমাৰ কিমান ল'ব √2 ল'ব মানে এই ডিসটেন্সটো কি হৈ আছে √2 হৈ আছে মানে 0 ৰ পৰা a o ৰ পৰা 0 ৰ পৰা a এই পইণ্টৰ মাজৰ ডিসটেন্সটো কি হৈছে √2 হৈ আছে হয় এটা তুমি জাস্ট কি কৰিব লাগে এনেকৈ লৈ পেলাই ইয়াত খালি নাম্বাৰ লাইনৰ লগত এটা কাট মাৰি দিব লাগে এই ডিসটেন্সত হৈ পেলাই কাট মাৰি দিব লাগে আৰু যেটো পইণ্টত তোমাৰ কাটিব সাপোজ কৰা এটাকে আহি পেলাই এখিনিত কাটিলে এই পইণ্টটো তোমাক কি বুলি মাৰ্ক কৰিব পাৰিবা √2 বুলি মাৰ্ক কৰিব পাৰিবা এটা বুজি পাইছনে মই কিয় সেন্টাৰটো সদায় ও লৈছো কাৰণ কিয় ইয়াৰ যে নাম্বাৰস বিলাক যে আছে নাম্বাৰস বিলাক কি হৈ আছে কি বুজাই আছে আলটিমেটলি এটোই বুজাই আছে যে ওৰ পৰা ডিসটেন্সটো কিমান হৈ আছে মানে সেন্টাৰৰ পৰা তাৰ ডিসটেন্সটো কিমান হৈ আছে হয় গতিকে √2 টোৱে যদি নাম্বাৰ লাইনত মই পাতিব লগিয়া হয় তেতিয়ালে মই কি ফাইন্ড আউট কৰিব লাগিব ই 0 ৰ পৰা ইয়াৰ ডিসটেন্সটো ইয়াৰ ডিসটেন্স from তোৰ পৰা 0 বা আমাৰ কি কোৱা হয় সেন্টাৰ বুলি কোৱা হয় সেন্টাৰ পৰা 0 ৰ পৰা ইয়াৰ ডিসটেন্সটো কিমান হৈ আছে হেতু আমি ফাইন্ড আউট কৰিব লাগিব আৰু হেতু ফাইন্ড আউট কৰাৰ পিছত যেটো পইণ্টত কাট কৰিব আৰু সেই পইণ্টটো হ'ব কিমান আমাৰ √2 ওকে এখিলৈকে তুমি বুজি পাইছা না √2 টো কেনেকৈ এক্সপ্ৰেছ কৰিব লাগে সো যদি তোমালোকে বুজি পাইছা মই ইমান ভালকে প্ৰপাৰলি লিখি যোৱা নাই তোমালোকে খালি বুজাৰ ওপৰত বেছিকৈ ফোকাস কৰিবা আৰু বাকিখিনি মই এতিয়া এটো যদি তুমি বুজি পাইছা তেতিয়ালে তোমালোকে ইজিলি কি উলিয়াব পাৰিবা √3 টো তোমালোকে বনাব পাৰিবা এতিয়া হা আমি নেক্সট পঢ়ো √3 টো কেনেকৈ আমি লিখিব পাৰো মুছি দিছো অকমান তেতিয়া ভাল হ'ব বেছি √3 টো বনাবৰ কাৰণে তোমাক কি লাগিব তুমি চোৱাচোন √3 মানে √3 টো বনিবৰ কাৰণে আমি কেনেকৈ বনাব পাৰো ভাবাচোন যদি মই এনেকুৱা কৰো এটা আলটিমেটলি এটো সহায় ল'ব লাগিব পাইথাগোৰাছৰ সহায় ল'ব লাগিব হয় এনেকুৱা এটা ঠিক আছে যদি এটা মই ট্ৰায়াঙ্গেল বনাও আৰু এই ট্ৰায়াঙ্গেলৰ যদি মই হাইপোটেনাসডাল সাপোজ OA ওকে তো বাইকিন আকিলে তোমালোকে ধৰিব পাৰনে নোৱাৰে বা কেমেৰাত আইনি কথা নাই মুছিয়ে দিলো অলৰেডি সাপোজ কৰা যে OA এই ডিসটেন্সটো সাপোজ ধৰি লৈছো তোমাৰ √2 হৈ আছে ওকে আৰু এই ডিসটেন্স আৰু A আৰু B সাপোজ এই পইণ্টটো B ধৰি লৈছো আৰু ইয়াৰ মাজৰ ডিসটেন্সটো হৈ আছে তোমাৰ 1 হ'ব আৰু এডাল কি হৈছে 90 ডিগ্ৰী হৈ আছে আৰু ইয়াৰ ডাল হাইপোটেনাস আছে হয় তো এই যে ডিসটেন্সটো কিমান ল'ব তুমি চোৱাচোন OB is equal to কি হ'ব OB স্কয়াৰ পাইথাগোৰাছৰ মতে OB স্কয়াৰ is equal to OA স্কয়াৰ প্লাস AB হোল স্কয়াৰ এতিয়া OA টো কিমান হৈ আছে √2 হোল স্কয়াৰ প্লাস এটো AB কিমান ওলাই আছে তোমাৰ 1 স্কয়াৰ তো এনসাৰটো কিমান হ'ব 2 + 1 is equal to 3 হয়নে that is OB is equal to আমাৰ কিমান ল'ব √3 হৈ আছে সো মানে কি হৈছে √3 হ'বলে হলে কি লাগিব
আমাৰ এটা কি লাগিব 90 ডিগ্ৰী ট্ৰায়াংগল এটা লাগিব লগতে এটা যিটো আমাৰ বেস এই বেসটো আমাৰ কি ধৰিম সদায় ৰুটটো ধৰিব লাগিব আৰু তাৰ যে এটা সাইড আছে সৰি পাৰপেন্ডিকুলাৰ আছে সেইটো কিমান হ'ব লাগিব 1 ইউনিট ধৰিব লাগিব হয় এতিয়া মন কৰা মানে কি হ'ব লাগিব মই যেতিয়া ইয়াক √3 টো যেতিয়া ইয়াত আঁকিম যেতিয়া মই √3 আঁকিম ফাৰ্ষ্টতে মই কি কৰি ল'ব লাগিব ফাৰ্ষ্টতে মই এই ফাৰ্ষ্ট পাৰ্টটো কৰি ল'ব লাগিব মানে ফাৰ্ষ্টতে মই √2 টো মেজাৰ কৰি ল'ব লাগিব ইয়াত এই ডায়াগ্ৰামটোত √2 টো মেজাৰ কৰি ল'ব লাগিব অলৰেডি মই ইয়াত √2 টো কি কৰিছো মেজাৰ কৰা আছে যদি তোমালোকৰ এক্সামত যদি কয় যে তুমি √3 টো তোমালোকে নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিবলৈ কয় এইটো কোৱেশ্চনটো যদি আহে তোমালোকে ফাৰ্ষ্ট কি কৰিব লাগিব ফাৰ্ষ্ট স্টেপত তোমালোকে এই কামটো কৰি ল'ব লাগিব মানে কি √2 টো তোমালোকে নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰি ল'ব লাগিব বুজিলানে ফাৰ্ষ্ট এইটো কাম কৰি ল'ব লাগিব তাৰ পিছত মানে ইয়াত তোমালোকে চোৱা তোমাক যেহেতু ইয়াত কাটিব নাম্বাৰ লাইনত কি কোনটো নাম্বাৰ লাগে √3 টো লাগে হয় গতিকে তোমালোকে √2 টো ইয়াত কাটিব দৰকাৰ নাই তোমালোকে ফাৰ্ষ্ট কি কৰিবা √2 টো এনেকৈ আঁকি ল'বা খালি এই খালি মোক লাগে কি এই লাইনডাল এই ডিসটেন্সটো লাগে ওকে তাৰপিছত তুমি ইয়াৰ পৰা কি কৰিবা 1 ইউনিট ধৰি পেলাই এনেকৈ কাটটা মাৰিবা মাৰি পেলাই কি কৰিবা ইয়াৰ পৰা সৰি এক সেকেন্ড ইয়াৰ পৰা 1 ইউনিট টো মালকে ইয়াৰ পৰা এনেকৈ মেজাৰ কৰি ল'বা এনেকৈ 1 ইউনিট পাৰপেন্ডিকুলাৰ কে এনেকৈ 1 ইউনিট টো এনেকৈ মেজাৰ কৰি ল'বা ওকে এটো কিমান হ'ব লাগিব 1 ইউনিট হ'ব লাগিব এক সেকেন্ড এটো ডিসটেন্স হ'ব লাগিব 1 ইউনিট হলে মানে এডাল কি হৈ আছে ইয়াৰ ওপৰত কি হৈ আছে ও এৰ ওপৰত এ বি সাপোজ এ বি কি হৈ আছে এডাল পাৰপেন্ডিকুলাৰ হৈ আছে নে এ বি ডাল কোৰ ওপৰত পাৰপেন্ডিকুলাৰ হৈ আছে ও এ ওপৰত পাৰপেন্ডিকুলাৰ হৈ আছে ইয়াত তুমি কি কৰিব লাগিব এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব আৰু এই পাৰপেন্ডিকুলাৰ ডালৰ তোমাৰ ডিসটেন্সটো কিমান হ'ব লাগিব তোমাৰ 1 ইউনিট হ'ব লাগিব মন কৰিছা নে তোমালোকে এটো কি হ'ব 1 ইউনিট হ'ব লাগিব হয় এটা নেক্সট কি কৰিবা তুমি জাস্ট ইয়াক খালি কানেক্ট কৰি দিয়া according to the Pythagoras theorem এই ডিসটেন্সটো কিমান ওলালে তুমি কি পাই গলা √3 পাই গলা ওকে এটা খালি জাস্ট এই ডিসটেন্সটো আমি এনে কাটা কম্পাসে লৈ পেলাই ইয়াত এনেকৈ মাৰি দিব লাগিব যিখিনি জায়গাত পৰিব সেইখিনিতে আমি কি পাই যাম √3 পাই যাম হয়নে মানে 0 ৰ পৰা √3 ডিসটেন্সটো মই পাই যাম ওকে সো এনেকৈ তোমালোকে এই কোৱেশ্চন কিটা সলভ কৰিব লাগিব আৰু এই √3 টো বিশেষকৈ খুব এক্সামত আহে সো এটো বহুত ভালকৈ মন কৰিবা ওকে আৰু প্ৰপাৰলি তোমালোকে বস্তুখিনি যিখিনি তোমালোকে বুজি পাইছা সেইখিনি তোমালোকে প্ৰপাৰলি লিখি দিবা আৰু সেইখিনি মই লিখাই নাথাকো বাৰু খালি যদি বুজি পাইছা তোমালোকে তেতিয়াহলে মোক কবা যে কমেন্টত কৈ জনাবা আৰু যদি বুজি পোৱা নাই তেতিয়াহলে কবা তো মই আকৌবাৰ তোমালোকৰ কাৰণে এটা স্পেশালি ভিডিও বনাই পেলাই এটোৰ ওপৰত আকৌবাৰ বনাই দিম লাগিলে ওকে মানে যেটো পাৰ্ট তোমালোকে বুজা নাই সেই পাৰ্টটো তোমালোকে মেনশন কৰি দিবা এতিয়া আহা এটো মই মুছি দিছো ইয়াৰ পিছৰ পাৰ্টটোলে আহা পিছৰ পাৰ্ট মানে ইয়াৰ এক্সাৰসাইজ কেটামান আছে চাগে এক্সাৰসাইজ কেটা কৰিব লাগিব এতিয়া এক্সাৰসাইজ তুলে আহা এক্সাৰসাইজ 1.2 দিয়া আহিলে তোমাৰ এক্সাৰসাইজ কিমান 1.2 এতিয়া চোৱা এক্সাৰসাইজ 1.2 ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি কোৱা হৈছে তোমালোকৰ সবৰে বুক আছে সো বুকখন মই কোৱেশ্চনটো মই ডাইৰেক্ট লিখি নিদো মই বুকৰ পৰা পঢ়ি দিম হ'ব সো কি লিখা আছে state whether the following statements are true or false justify your answers এই এনসারটো তুমি জাস্টিফাই কৰিব লাগে কি কোৱা আছে ফাৰ্স্ট কি কোৱা আছে every irrational number is a real number ফাৰ্স্ট পইণ্টত আমাৰ কি কৈছে যে every irrational number is real number এটো হয় নে নহয় সুধিছে এটা তোমালোকে কোৱাচোন প্ৰত্যেকটো ইৰেশনাল নাম্বাৰ হয় নে হয় কিয় হয় কাৰণ ৰেশনাল আৰু ইৰেশনাল দুইটা নাম্বাৰে মিলি পেলাই আমাৰ কি ফৰ্ম কৰে সদায় ৰিয়েল নাম্বাৰ সেটটো ফৰ্ম কৰে হয় সো ইয়াক আমি কি বুলি কম yes মানে এটো কি হয় শুদ্ধ yes it is true এই স্টেটমেন্টটো তোমাৰ কি হয় ট্ৰু হয় হয়নে তাৰপিছত সেকেন্ড স্টেটমেন্টলৈ আহা সেকেন্ড স্টেটমেন্টত কি ক'ব বিচৰা হৈছে every point on the number line is of the form √m where m is a natural number every point on the natural number is of the form প্ৰত্যেকটো natural number এনেকুৱা এইটো ফৰ্মত থাকে নে বাৰু তোমালোকে মন কৰাচোন প্ৰত্যেকটো rational number
এই ফৰ্মত থাকিবনে মোৰ নাম্বাৰ লাইনৰ ওপৰত থাকে জানো প্ৰত্যেকটো এনেকুৱা ফৰ্মত অবভিয়াছলি নাথাকে কিছুমান নাম্বাৰ যেনেকে সাপোজ কৰা 3 3টো এনেকুৱা ফৰ্মত আছে জানো এটোটো নাই হয় সো এটো স্টেটমেন্টটো কি হ'ব ভুল হ'ব নাই সো এটো স্টেটমেন্টটো হ'ব ফলস তাৰ পিছত আহা থাৰ্ড নম্বৰটো কি কৈছে every real number is a irrational number প্ৰত্যেকটো প্ৰত্যেকটো ৰিয়েল নাম্বাৰ ইৰেশনাল নাম্বাৰ হয় নাই সুধিছে এটা চোৱা 2 টো ইৰেশনাল হয় জানো 2 টো ইৰেশনাল হয় জানো নহয় অবভিয়াছলি নহয় কাৰণ 2/1 লিখিব পাৰো মানে মই কিহত এক্সপ্ৰেছ কৰিব পাৰো 2 টোক মই p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো হয় সো 2 টো কি হ'ব তোমাৰ এটা ৰেশনাল নাম্বাৰছ হ'ব গতিকে 2 টো অলৰেডি কি হৈ আছে তাৰ ৰিয়েল নাম্বাৰ হৈ আছে হয় নহয় সো 2 টো কি নহয় তোমাৰ এটা 2 টো কি নহয় ইট ইজ নট মানে কি আলটিমেটলি কি হৈছে এই স্টেটমেন্টটো ভুল হৈছে হয়নে মানে কিছুমান এনেকুৱা ৰিয়েল নাম্বাৰছো আছে যিবিলাক ৰিয়েল নাম্বাৰ কি নহয় তোমাৰ ইৰেশনাল নহয় ওকে তাৰপিছত সেকেন্ড সুধিছে are the square root of all positive integers irrational সকলো বিলাক পজিটিভ ইন্টিজাৰৰ স্কয়াৰ ৰুটটো আমাৰ ইৰেশনাল হয় জানো এই স্টেটমেন্টটো শুদ্ধ নে ভুল সুধিছে তোমাৰ জাস্টিফাই কৰিব লাগে এতিয়া চোৱা যদি মই স্কয়াৰ ৰুট অফ 3 লওঁ যদি মই স্কয়াৰ ৰুট অফ 3 লওঁ বা স্কয়াৰ ৰুট অফ 2 লওঁ ইহঁতৰ স্কয়াৰ ৰুট বিলাক কি হ'ব তাত ইৰেশনাল নাম্বাৰ হ'ব হয়নে ইৰেশনাল নাম্বাৰছ হ'ব হয়নে এতিয়া এলে 3 আৰু 2 কি হৈছে পজিটিভ নাম্বাৰছ হৈ আছে হয় যদি মই √4 লওঁ ইয়াৰ স্কয়াৰটো কিমান ল'ব তোমাৰ ইয়াৰ স্কয়াৰটো ল'ব 2 হয়নে ইয়াৰ স্কয়াৰ ৰুট কি ওলাইছে তোমাৰ 2 ওলাইছে এতিয়া 2 টো জানো ইৰেশনাল নাম্বাৰছ হৈ আছে নহয় যেহেতু 2 টো ইৰেশনাল নহয় গতিকে এই স্টেটমেন্টটো কি হ'ব আমাৰ ভুল হ'ব হয়নে বুজি পাইছে তোমালোকে ওকে সো যদি একেলগে তোমালোকে বুজি পাইছা আৰু আগৰখিনি যদি তোমালোকে বুজি পাইছা তেতিয়াহলে তোমালোকে কি কৰিব পাৰিবা তোমালোকে ইয়াৰ পিছৰ যে আৰু 3 নম্বৰটো কৰিব পাৰিবা 3 নম্বৰটো কি কৈছে √5 টোক আমি কি কৰিব লাগে এই এক্সাম্পল এটোক আমি কি কৰিব নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব লাগে ৰিপ্ৰেজেন্ট কৰিব লাগে কিহত নাম্বাৰ লাইনত হয় এতিয়া ইয়াক যদি তুমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিব লাগে তোমাৰ কি কৰিব লাগিব তুমি চোৱাচোন কি কৰিব লাগিব চোৱা ফাৰ্স্ট একদম মই সিম্পল কে জাস্ট দেখুৱাই দিছো চোৱা প্ৰথমতে আমি কি উলিয়াও সদায় √2 টো বনাও হয় মানে কি কৰো ফাৰ্স্ট 1 ইউনিট লও মই নাওকে লিখিছো তাত ছবি ভালকে ধৰিব লাগিব ফাৰ্স্ট কি লও 0 ধৰো ইয়াত a ধৰিছো এটো কি ধৰিছো 1 ইউনিট ধৰিছো হয় আৰু 1 ইউনিটৰ পৰা আকৌ কি ধৰিছো এটো 1 ইউনিট ধৰিছো তেতিয়ালে মই এটো কি পালো আমাৰ √2 পালো হয় √2 পিছত আকৌ কি ধৰো এনেকে ইয়া পাৰপেন্ডিকুলাৰ ডাল ধৰো আৰু জিডাল আমাৰ কি ধৰো 1 ইউনিট ধৰো হয়নে আকৌ কি হ'ব এই 1 ইউনিট ডালৰ পৰা এটো কি পালো আমাৰ √3 পালো হয় কাৰণ কি হৈছে √2 স্কয়াৰ পাইছা গৈছে 3 টো আকৌ 1 স্কয়াৰ আকৌ ইয়াক কি কৰিব লাগিব তোমাৰ হোল স্কয়াৰ ওলাব সাপোজ এটো o b ধৰি লৈছো এটো o আৰু b which is equal to b square is equal to 3 plus 1 equal to √3 হয়নে o b equal to তোমাৰ √3 ওলাব ওকে then next তুমি আকৌ কি কৰিব লাগিব এখিনি একেলগে তোমালে কি পালা √3 টো পাই গলা হয় এতিয়া √3 পালে হ'ব জানো আমাক লাগে √5 আকৌ মই এটা ইউনিট লেংথৰ হৈ লৈছো 1 ইউনিট হৈ লৈছো এতিয়া চোৱা এতিয়া নেক্সট যদি ধৰি লোৱা এটো তোমাৰ a b আৰু এটো b ধৰিব লাগিছিল বাৰু a b টো c ধৰি লৈছো এটো a b c এপিনে ধৰিছো d আৰু 1 ইউনিট ধৰি লৈছো এতিয়া তোমাৰ এনেকে যদি কানেক্ট কৰা তেতিয়ালে od which is equal to আমাৰ কিমান ওলাব চোৱাচোন od is equal to কিমান ওলাব od is equal to হ'ব তোমাৰ oc square od square equal to oc square পাইথাগোৰাছৰ 300 আৰু ওলাব dc square এতিয়া oc square টো কিমান ল'ব মানে √3 হোল স্কয়াৰ প্লাস আমাৰ কি ওলাব 1 square which is equal to od square equal to 3 plus 1 equal to 4 মানে od equal to আমাৰ কিমান √4 is equal to 2 মানে এই ডায়াগোনাল ডালৰ লেংথটো কিমান হ'ব 2 ওলাব হয় এতিয়া আমাক লাগে 5 হয়নে 5 টো উলিয়াব লাগে 5 টো উলিয়াবলৈ হলে কি হ'ব লাগিব মই আকৌ এটা ডিসটেন্স ধৰিব লাগিব নেকি 1 ইউনিট ধৰি লৈছো আকৌ এতিয়া যদি মই 1 ইউনিট ধৰি লও তেতিয়াহলে আমি কি হ'ব ইয়াৰ পৰা ইয়ালে কিমান হ'ব তোমাৰ ডিসটেন্সটো মই উলিয়াব লাগে 0 to
এ বি চি ডি ই এনেকেও ধৰিব পাৰা এতিয়া অ ই ইজ ইকুৱেল টু আমাৰ এনেকেও ধৰিব পাৰা √2 অ ডি স্কুৱেৰ প্লাছ ই ডি স্কুৱেৰ এতিয়া অ ডি স্কুৱেৰটো আমাৰ কিমান ল'ব অ ডি স্কুৱেৰটো হ'ব তোমাৰ কি 2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ এইটো অ ডি স্কুৱেৰ টো 4 প্লাছ 1 5 so o is equal to √5 এনেকেও কৰিব পাৰা আৰু যদি এনেকে নকৰি যদি তুমি আৰু এটা সিম্পলেষ্ট ওয়ে কৰিব বিচৰা এনেকে কৰিলেও হ'ব তোমালোকে ফাৰ্স্ট কি কৰিবা নাম্বাৰ লাইনডাল চোৱা এনেকে নাম্বাৰ লাইনডাল হ'ব নহয় এইটো হ'ব কিমান 0 হয় আৰু 0 এইটো হ'ব তোমাৰ 1 ইফালে থাকিব 2 তুমি ইয়াত ধৰিলা 2 ইউনিটছ ধৰি লোৱা ওকে 2 ইউনিটছ ধৰি লোৱা আৰু ইয়াৰ পৰা এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰা 1 ইউনিট কে 1 ইউনিট হল এতিয়া এই যে লাইনডাল যে তুমি যে কানেক্ট যে কৰি যে দিবা এই দুটা পইণ্ট suppose এইটো a এইটো b এটা কি হৈ আছে o a is equal to 2 হৈ আছে আৰু o a b is equal to আমাৰ কি হৈ আছে 1 হৈ আছে মানে এতিয়া o b square is equal to o a square plus a b whole square মানে এটা o a square মানে কি ওলাব 2 square a b square কি ওলাব 1 square which is equal to 4 plus 1 equal to 5 so ob কি ওলাব গৈ তোমাৰ √5 ওলাব so এই ডিসটেন্স কাট মাৰি দিয়া ইয়াত লেটু যেটো ডিসটেন্স পাম হেতু পাম আমি কি √5 সৰি 2 হে লিখি দিলো √5 ওকে এখিলে তোমালোকে বুজি পাইছনে বাৰু ওকে তেতিয়াহলে আজি এখিনি এক্সাৰসাইজ 1.2 লৈকে থাকক আৰু আমি নেক্সট ভিডিওটো ইয়াত পিছৰখিনি আমি পঢ়ি যাম সো আশা থাকিলে তোমালোকে ভালদৰে ঘৰত পঢ়া-শুনা কৰিবা আৰু আমাৰ ভিডিও বিলাকো চাই থাকিবা যদি কিবা যদি তোমালোকে প্ৰবলেম পাইছা বা কিবা যদি তোমালোকৰ এনেকুৱা কথা আছে যে আমাক অলপ এইটো বস্তু লাগে বা এইখিনি বস্তু পঢ়াই দিব লাগে আৰু অলপ ভালকে পঢ়াব লাগে যিকোনো তোমালোকৰ কিবা যদি এনকোয়াৰিজ থাকে তাহলে আমাৰ লগত তোমালোকে কানেক্ট কৰিব পাৰা সো এখিলৈকে ভিডিওটো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ আজিৰ কাৰণে বাই বাই